কাৰ্যসূচী আমাৰ ঠিকে আছে। আগৰ দৰে আমি কাৰ্যসূচীটো আমি যেনেধৰণৰ ৰাইজক মানে কি কয় ৰাইজৰ বাবে যিখিনি আমি কৰিব লগা সেইখিনি আমি সম্পূৰ্ণ কৰিছোঁ। আমাৰ এইটো ধাৰা এতিয়াই নহয়, 14শ শতিকাতে গোভাৰজে প্ৰতিষ্ঠা কৰিছিল। তেতিয়াৰ পৰা আমি মহাশিৱৰাত্ৰি পালন কৰি আহিছোঁ। তেতিয়া যেনিবা মানুহ কম, এতিয়া যেনিবা মানুহ বেছি। গতিকে তেতিয়া লুংলুঙীয়া ৰাস্তাহে আছিলে, তেতিয়া খেৰী ঘৰহে আছিলে। এতিয়া আমি এনেধৰণৰ মন্দিৰ হৈ গ'ল, ডাঙৰ হৈ গ'ল। গতিকে ৰাইজক আমি আদৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি হৈ আছোঁ। যিখিনি একমডেশ্যন গোটেইখিনি আমি ঠিক ঠাক কৰি ৰাখিছোঁ। পানী আৰু পানীকে আদি কৰি বা বিজুলীৰ পৰা আদি কৰি গোটেইখিনি আমি ঠিক ঠাক কৰি ৰাখিছোঁ যে সময়ত তেখেতসকলক আমি আদৰিম। আৰু ইতিমধ্যে আমাৰ কৰ্মকৰ্তাসকলে যিখন মানে দেওশাল শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি যিখন মেলা হয়, সেই মেলাখনৰ কাৰণে সম্পূৰ্ণ ইতিমধ্যে মানে কৰি তুলিছে ৰাইজৰ বাবে আৰু মানে কি কয় দোকানীসকলৰ বাবে। মেলাখনৰ বাবে যিখিনি কৰিব লগা তেখেতসকলে সম্পূৰ্ণভাৱে কৰিছে। গতিকে সকলোকে আমি 15 তাৰিখে আৰম্ভ হ'বলগীয়া মাত্ৰ এটা দিন আছে। সকলোকে আদৰিবলৈ আমি ইতিমধ্যে সাজু হৈ আছোঁ আৰু সকলোকে আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু সেইকাৰণে এই মেলা, এই থানখন হৈছে বৰ জাগ্ৰত থান। এতিয়াৰ থান নহয়, ৰজাদিনীয়া থান। 14শ শতিকাত প্ৰতিষ্ঠা কৰা। ইয়াত নৰবলিও হৈছিল, নৰবলিও হৈছিল। গতিকে এদিনাখন মানে এনেকুৱা হৈছিল যে যিজন মানে বলি দিয়া হয় তেওঁ নিজে নিজে ইয়ালৈ আহিছিল। কিন্তু এদিনাখন এটা বছৰত নোহোৱাৰ কাৰণে ৰজাক অভিযোগ দিলে বা বিষয়াসকলে তেখেতে হুকুম দিলে যে ৰাতিপুৱা যাকে পায় তাকে লৈ আহে। কিন্তু দুৰ্ভাগ্যবশতঃ নিজৰ পুত্ৰকে পালে, পোৱাৰ কাৰণে ৰজাই হুকুম ঘূৰাই নল'লে, নিজৰ পুত্ৰকে বলি দিব লগা হ'ল। আৰু সেইদিনাখনৰ পৰা গোভাৰজে শপত খালে যে ইয়াত আৰু নৰবলি দিয়া নহয়। তাৰ পৰিৱৰ্তে ছাগলী বলি দিয়া নিয়মটো থাকি আহিলে। আৰু তাৰপিছত জয়নগৰলৈকে লৈ যোৱা হ'ল। যি জয়নগৰৰ কেঁচাখাতি থানত 3জন ব্ৰিটিছক মানে কি কয় ছত্ৰসিং ৰজাই বলি দিছিলে ইয়াতে, সেইটো মানে ইতিমধ্যে ইতিহাসৰ পাতত সুন্দৰভাৱে আছে। গতিকে যা হওক, ইতিমধ্যে আমি সম্পূৰ্ণ সাজু হৈছোঁ। কাৰণ মহাশিৱৰাত্ৰিৰ যি তাৎপৰ্য, সেই তাৎপৰ্য ইতিমধ্যে সকলোৱে জানে। আৰু সেইখিনি মহাশিৱৰাত্ৰিৰ পৰা যিখিনি পাব লগা সেইখিনি ভক্ত ৰাইজক আমি যিখিনি কৰিব লগা সেইখিনি আমি কৰিছোঁ। আৰু তেখেতসকলে ইতিমধ্যে আহিব, সকলোৱে খবৰ খাবলৈ ইতিমধ্যে হৈছে। আৰু আমি ইতিমধ্যে ৰাইজক আদৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ।